আমাৰতো বিজেপিৰ যিটো নিৰ্বাচনী মেচিনাৰী সদায় প্ৰস্তুত হৈ থাকে। সেইকাৰণে কয় যে ৱেল অইল্ড মেচিন বিজেপি। আৰু আমাৰ সকলো প্ৰস্তুতি হৈছে বহুত দিনৰ পৰা। মাত্ৰ প্ৰাৰ্থীৰ কথাটো আছিল। কামাখ্যা প্ৰসাদ তাছা হ'ল যদিও ইমান জ্যেষ্ঠ নহয়, বয়সত সৰু, তথাপি ৰাজনৈতিকভাৱে তেখেত বহুত এজন পৰিপক্ক আৰু অভিজ্ঞ ব্যক্তি, এজন যুৱক। সেইকাৰণে আমাৰ সকলোৱে ভাল পাইছে যে কামাখ্যা প্ৰসাদ তাছাই প্ৰাৰ্থিত্ব লাভ কৰিছে। সেইটো আগতীয়াকৈ ডিক্লেয়াৰ হৈ আছে যে কাজিৰঙা এতিয়া নাম্বাৰ 1 পজিশ্যনত আছে, কাজিৰঙা কনষ্টিটুৱেঞ্চি। তো বিজয় নিশ্চিত। সেইবিলাক মই নাজানো। মই সদায় মোৰ নিজৰ পাৰ্টীৰ কথা চিন্তা কৰোঁ, নিজৰ সমষ্টিৰ কথা চিন্তা কৰোঁ। বিৰোধীয়ে কিবা প্ৰভাৱ পেলাই নে নেপেলাই, আমাৰ বিজয়ী হ'ব সেইটোৱে কথা লাগে। হৈ আছিলে, মোৰ কোনো ইণ্টাৰেষ্ট নাছিলে, মই জনাই দিছিলোঁ ওপৰত। আমাৰতো বিজেপিৰ যিটো নিৰ্বাচনী মেচিনাৰী সদায় প্ৰস্তুত হৈ থাকে। সেইকাৰণে কয় যে ৱেল অইল্ড মেচিন বিজেপি। আৰু আমাৰ সকলো প্ৰস্তুতি হৈছে বহুত দিনৰ পৰা। মাত্ৰ প্ৰাৰ্থীৰ কথাটো আছিল। কামাখ্যা প্ৰসাদ তাছা হ'ল যদিও ইমান জ্যেষ্ঠ নহয়, বয়সত সৰু, তথাপি ৰাজনৈতিকভাৱে তেখেত বহুত এজন পৰিপক্ক আৰু অভিজ্ঞ ব্যক্তি, এজন যুৱক। সেইকাৰণে আমাৰ সকলোৱে ভাল পাইছে যে কামাখ্যা প্ৰসাদ তাছাই প্ৰাৰ্থিত্ব লাভ কৰিছে। সেইটো আগতীয়াকৈ ডিক্লেয়াৰ হৈ আছে যে কাজিৰঙা এতিয়া নাম্বাৰ 1 পজিশ্যনত আছে, কাজিৰঙা কনষ্টিটুৱেঞ্চি। তো বিজয় নিশ্চিত। সেইবিলাক মই নাজানো। মই সদায় মোৰ নিজৰ পাৰ্টীৰ কথা চিন্তা কৰোঁ, নিজৰ সমষ্টিৰ কথা চিন্তা কৰোঁ। বিৰোধীয়ে কিবা প্ৰভাৱ পেলাই নে নেপেলাই, আমাৰ বিজয়ী হ'ব সেইটোৱে কথা লাগে। হৈ আছিলে, মোৰ কোনো ইণ্টাৰেষ্ট নাছিলে, মই জনাই দিছিলোঁ।